স্বাগতম জনাইছোঁ ইউটিউব চেনেল ৰিটুৱাৰ্ছ সলিউশ্যনলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। বহুদিন বিৰতিৰ পাছত মই আপোনালোকৰ মাজলৈ ভিডিঅ'টি লৈ আহিছোঁ আৰু আজি ভিডিঅ'টি হৈছে DBT। যদি আপোনালোকৰ একাউণ্টছৰ লগত এতিয়ালৈকে DBT লিংক হোৱা নাই বা আপোনালোকৰ একাউণ্টছৰ লগত DBT লিংক আছেনে নাই কেনেকৈ চেক কৰিব তাৰ বিষয়ে মই আজি আপোনালোকক জনাম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। চ' আমি ফাৰ্ষ্ট টাইম ক্ৰম ব্ৰাউজাৰত বা গুগলত যাব লাগিব। ঠিক আছে, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি কেপিটেলত NPCI টাইপ কৰিব। ঠিক আছে, নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যন অফ ইণ্ডিয়া। ঠিক আছে, NPCI ইয়াতে টাইপ কৰিব। এইটো দেখিছে ইয়াতে আহিছে, ইয়াতে ক্লিক কৰি দিব। এইটো চাওক আপোনালোকে দেখিছে npci.org, ইয়াতে ক্লিক কৰিব। নেক্সট। ঠিক আছে, নতুন পেজ এখন খোল খালে আৰু ইয়াতে আপোনালোকে ৰাইট চাইডত ওপৰত 3 ডট দেখিছেনে, ইয়াতে আপোনালোকে ক্লিক কৰি কিনে ইয়াতে ডেস্কটপ ছাইডটো অন কৰি লৈ ল'ব। ইয়াতে ক্লিক কৰিব ডেস্কটপ ছাইডত। ডেস্কটপ ছাইডত ক্লিক কৰাৰ পাছতে আকৌ নতুন পেজ এখন খোল খাব। ইয়াতে আপোনালোকে দেখিব কাষ্টমাৰ, এইটো ইয়াতে ক্লিক কৰিব। কাষ্টমাৰত ক্লিক কৰাৰ পাছত আকৌ নতুন পেজ এখন খোল খাব। ঠিক আছে, ইয়াতে অকণমান আপোনালোকে জুম কৰি ল'ব। ইয়াতে যিটো ভাৰত আধাৰ শ্বেডিং এনাবল বেছ আছে এইটো দেখিছেনে, ইয়াতে নেক্সট ক্লিক কৰিব। ইয়াতে মই ক্লিক কৰি দিলোঁ, অলপ ৱেইট কৰিব। ঠিক আছে, আকৌ নতুন পেজ এখন খোল খাব। অলপ সুবিধাৰ কাৰণে আপোনালোকে এইটো জুম কৰি লৈ ল'ব। ঠিক আছে, এইটো লেফ্ট চাইডে লিখা আছে হোম, এইটো লিখা আছে হোম আধাৰ শ্বেডিং ডিশ্বেডিং একাউণ্ট ডিটেইলছ আধাৰ মেপ ষ্টেটাছ। যিহেতু আমাৰ আধাৰখন বা আমাৰ DBTটো লিংক আছেনে নাই আমাৰ একাউণ্টছৰ লগত সেইটো চাবলৈ প্ৰথমতে আমি আধাৰ মেপ ষ্টেটাছত যাব লাগিব। ঠিক আছে, চাওক আধাৰ মেপ ষ্টেটাছত ক্লিক কৰাৰ পাছত ইয়াতে আধাৰ মেপ ষ্টেটাছ ওপৰত আহিলে ইয়াতে এণ্টাৰ ইয়ৰ আধাৰ নাম্বাৰ বহাব লাগিব। তাৰপাছত যিটো আছে কেপটাছা কোড এইটো ইয়াতে বহাব লাগিব। তাৰপাছত চেক ষ্টেটাছ কৰিব লাগিব। আৰু আপোনালোকে যিটো ছিজন এক্সপায়াৰ হৈ আছে এইটো যিটো আপোনালোকে টাইম দেখিছে এই টাইমখিনিৰ ভিতৰত আপোনালোকে গোটেইখিনি কাম কমপ্লিট কৰিব লাগিব। ঠিক আছে, এইখিনি কৰাৰ পাছতে আপুনি কি কৰিব লাগিব, চেক ষ্টেটাছত ক্লিক কৰিব লাগিব। অ'কে, চাওক এণ্টাৰ OTP, যিটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যিটো নাম্বাৰ দিয়া আছে সেইটো নাম্বাৰত আপোনালোকৰ OTPটো যাব। OTPটো ইয়াতে বহাব লাগিব। চাওক OTPটো বহাই ইয়াতে আমি কনফাৰ্ম কৰিলোঁ। কনফাৰ্ম কৰাৰ পিছত অলপ ৱেইট কৰিলোঁ। চাওক যিহেতু মোৰ এনাবল আছে সেয়েহে গোটেই ডিটেইলছখিনি আহিছে ইয়াতে। আধাৰ বেংক ষ্টেটাছ কি বেংকত আহিছে আপোনাৰ সেইটো আহিব, লাষ্ট আপডেট কেতিয়া কৰিছিলে গোটেইখিনি আহিব। ঠিক আছে, এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। এনেকৈয়ে আপোনালোকে DBT এনাবল আছেনে নাই চেক কৰিবলৈ পাৰিব। আৰু যিসকলৰ নাহে বা যিসকলৰ এতিয়ালৈকে DBTটো এনাবল হোৱা নাই বা DBT লিংক নাই তেওঁলোকে কি কৰিব লাগিব তাৰ বিষয়ে মই আজি আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। যিসকলৰ নাহে তেওঁলোকৰ এনেকুৱাকৈ দেখাব, দ্য গিভেন আধাৰ নাম্বাৰ ইজ নট seeded in MPC মেপাৰ ইউ মে প্ৰচেছ উইথ শ্বেডিং ৰিকুৱেষ্ট। ঠিক আছে, ঠিক আছে, ইয়াতে অ'কে কৰিব। যিহেতু এখেতৰ DBTটো এনাবল নাই, চ' আমি কি কৰিব লাগিব, আধাৰ শ্বেডিং ডিশ্বেডিং লিখা যে আছে ইয়াতে ক্লিক কৰিব লাগিব। নতুনকৈ আকৌ এণ্টাৰ ইয়ৰ আধাৰ নাম্বাৰ বহাব লাগিব। আধাৰ নম্বৰটো বহাব। ইয়াতে ৰিকুৱেষ্ট ফৰ আধাৰ শ্বেডিং ডিশ্বেডিং লিখা আছে, ইয়াতে আমি শ্বেডিং কৰিব লাগিব। ঠিক আছে, নেক্সট আপোনালোকে চিলেক্ট ইয়ৰ বেংক, কোনটো বেংকৰ লগত আপোনালোকৰ সেইটো DBTটো কৰিব বিচাৰে সেইটো বেংকৰ ইয়াতে একাউণ্টটো বহাব। যিহেতু মোৰ SBI হ'ব, ষ্টেট বেংক। ঠিক আছে, যিটো আপোনালোকৰ নাম্বাৰ লগত সেইটো কৰিব বিচাৰে সেইটো কৰিব। তাৰপিছত আপোনালোকৰ ফ্ৰেছ শ্বেডিং কৰিব। যদি আগতে কৰা নাই নতুনকৈ কৰিব বিচাৰিছে তেতিয়াহ'লে ফ্ৰেছ শ্বেডিং হ'ব। ইয়াতে ফ্ৰেছ শ্বেডিংটো বহাব। ফ্ৰেছ শ্বেডিঙত ক্লিক কৰিব। একাউণ্ট নম্বৰ বহাব। আপোনালোকৰ যিটো বেংকৰ একাউণ্ট নম্বৰ ইয়াৰ লগত DBTটো লিংক কৰিব বিচাৰিছে সেই একাউণ্ট নম্বৰটো বহাব। নেক্সট আপোনালোকে তলত
কনফাৰ্ম একাউণ্ট নম্বৰ কৰিব, আকৌ নাম্বাৰটো বহাব। বহোৱাৰ পিছত আপোনালোকে ইয়াতে টিক কৰি দিব, ঠিক আছে। ইয়াতে আপোনালোকে টিক কৰি দিব, ঠিক আছে। এনে গোটেইখিনি এইখিনি কৰাৰ পাছত আপোনালোকে ছেম আগৰ দৰে ছেম টু ছেম কেপচাটো ইয়াতে বহুৱাই কিনে ছাবমিট কৰি দিব, ঠিক আছে। অলপ ৱেইট কৰিব। এনেকৈ ডিটেইলছ আহিব, তাৰপাছত তলৰ ফালে এগ্ৰি এণ্ড কণ্টিনিউ দেখাব, ইয়াতে ক্লিক কৰি দিব। এগ্ৰি এণ্ড কণ্টিনিউ ক্লিক কৰিলোঁ, ঠিক আছে। আকৌ অ'টিপিটো যাব, অ'টিপিটো বহাই কিনে ইয়াতে কনফাৰ্ম কৰি দিব। চাওক এনেকৈ আহিব। আপোনালোকে এইটো কি কৰিব লাগিব, প্লিজ ইণ্টাৰনেট ষ্টেট এইটো কনফাৰ্ম কৰিব লাগিব, ঠিক আছে। কনফাৰ্ম কৰিব, অলপ ৱেইট কৰিব। যেতিয়া আপোনাৰ DBTটো লিংক হ'ব, তেতিয়া আপোনালোকৰ ষ্টেটাছটো ছাকচেছ দেখিব, ঠিক এনেকৈ, ঠিক আছে। এয়া ছাকচেছ হৈ গ'ল আৰু ইয়াতে ধুনীয়াকৈ আহিছে। এনেকৈ আপোনালোকে ছাকচেছ কৰিবলৈ বা DBT লিংক কৰিবলৈ পাৰিব। এনেকৈয়ে অতি কম সময়তে আৰু সহজতে ঘৰত বহিয়ে মোবাইলৰ পৰা আপুনি DBT লিংক কৰিবলৈ পাৰিব। চ' আজি ভিডিঅ'টি ইমানেই। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।